Siapa kau dia? Kau siapa kau dia? Gadi. Gadi kah? Gadi kisah apa kau dia? Kisah apa kau dia? Lion Rider. Nanti kau. Lion Rider. Aida apa kasar? Kita pot pergi asal? Station. আৰু আজি হৈছে নেক্সট দিনা মানে পাই গ'লোহি আৰু গুৱাহাটী তাৰপিছত ৰুমত মানে ফ্ৰেছেছ হয় আৰু এতিয়া ওলাইছোঁ জু চাওঁ বুলি ওলাইছোঁ বেটাক দেখাওঁ আৰু কি পাওঁ দেখাওঁ আৰু দিনটো আমাৰ এখেতৰ লগৰ এজন মানে আহিলে আৰু গাড়ীখন মাতি দিয়া হ'ল ইয়াত আহিলে চিন্তা নাই আমাৰ লগৰ ঢেৰ আছে মানে হাজবেণ্ডৰ মানে ফোন কৰি দিলে হৈ যাব গাড়ী পঠাই দিয়ে আৰু এতিয়া আমি লাইন পাতি আছোঁ জু চাবৰ কাৰণে টিকেট কাটিবৰ কাৰণে ইমানে মানুহ একদম যিহেতু সামাৰ ভেকেশ্যন গৰম বন্ধতে সকলো স্কুল বন্ধ বহুতেই মানুহ কৈছোঁ নহয় টিকেট কাটিবৰ কাৰণে লাইন পাতি আছোঁ আৰু ইয়া ফাইনেলি টিকেট কাটি এতিয়া চাবলৈ আৰম্ভ কৰিছোঁ আৰু কি দেখাব পাওঁ আপোনালোকক দেখাই যাম আৰু দেই ইমান গৰম বেটাৰ ড্ৰেছটো চেঞ্জ কৰি দিলোঁ অলপ হাফ পেণ্ট লৈ আহিছিলোঁ আহোঁতে মানে বৰষুণ দিছিলে সেইকাৰণে লং পেণ্টটো পিন্ধাই দিলোঁ আৰু ভিতৰত বহুত ঠাণ্ডা লাগিছিলে AC লোৱাৰ কাৰণে চাগে তাৰপিছত বাহিৰত আকৌ এতিয়া পাইছোঁ বহুত গৰম সেইকাৰণে চেঞ্জ কৰিলোঁ এতিয়াহে এটা ভাল লাগিছে মুকলি লাগিছে আৰু আপোনালোকৰ জু চাই ভাগৰ লাগিলে ইয়াত খাই ল'ব পাৰিব আমি বাৰু নাখাওঁ এতিয়া খাই আহিছোঁ হোটেলত আৰু এয়া এনিমেলছৰ কাৰণে মানে খোৱা বস্তু এইবোৰ যোগাৰ ধৰিছে আৰু গাজৰ চাজৰবোৰ কাটি আছে আনফালে বেটা মানে অকণমান ৰিলছ এটা বনাওঁ অকণমান মানে সি বহুত ফূৰ্তি পাইছে জানেনে ঠাইখিনি বহুত ধুনীয়া ন জু চোৱা মানে বহুতখিনি চাহ আৰু মানে বতাহ চতাহ মাৰি আছে আৰু এতিয়া মানে এই গাড়ীখনত উঠিব লাগে এইখন কি গাড়ী নাজানো মানে টুকটুকি টাইপৰ আৰু এজনকে মানে 50কে লৈছে আৰু গোটেই মানে ৰাউণ্ডটো ঘূৰাই দিয়ে ইয়াত জু চোৱা ভিতৰৰ ৰাউণ্ডখিনি ঘূৰাই দিয়ে আৰু মানে বেটা মানে তাত মানে উঠিবলৈ বহুত মন কৰিছিলে আৰু ইয়াতো লাইন পাতি টিকেটো কাটিলোঁ জানেনে ইয়াতো ইমানেই ভিৰ মানে বহুত বেছি ভিৰ আৰু মই জু চোৱা গোটেই ভিডিঅ'খিনি আপোনালোকক মই নেক্সট ভিডিঅ'ত মই আপলোড কৰিম যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব ইয়াত মই 3 দিন মানে যিমানকেইদিন আছোঁ সেই গোটেইকেইদিনৰ ভিডিঅ' মই এড কৰি ৰাখি দিছোঁ চবে হাই কৰি চিনি নাপাওঁ কিন্তু মানে ভিডিঅ' কৰিছোঁ ফটো মাৰিছোঁ বুলি গম পাইছোঁ যে হাই কৰিছে আৰু তাৰপিছত সেনেকৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দি যাম নহ'লে বহুত লং হৈ যাব ন সেইকাৰণে জু এক্সট্ৰাকৈ এটা ভিডিঅ' লৈ আহিম সেইখিনি ভিডিঅ' কিমান দীঘল হয় নাজানো আৰু এতিয়া আমি লাইন পাতি আছোঁ প্লেনেটৰিয়াম চাবৰ কাৰণে যিহেতু বেটাহাতি অকণমান বুজি পাইছে ন সিহঁতক অকণমান দেখাওঁ আৰু ইয়াতো কিমান ভিৰ মানে চবতে ভিৰ আৰু লেডিজতে মই মানে টিকেটটো কাটিবৰ কাৰণে মানুহজনী পঠাই দিয়ে আৰু সেইকাৰণে মই ৰখি আছোঁ ইয়াত আৰু শ্ব' হয় আধা ঘণ্টা হয় আৰু টাইম টু টাইম এতিয়া 3টা বজাৰ পৰা 3:30 বজালৈকে আমি চাম আৰু আগৰখিনি 1:30 পৰা 2:00 পৰা 2:30 বজালৈকে আহিলে আৰু অকণমান থাকি এতিয়া 3টাৰ পৰা আমি 3:30তে চাম এতিয়া অকণমান ভিডিঅ' কৰিছোঁ যিহেতু মোবাইলটো অফ কৰি দিব লাগিব অফ কৰি দিব কৈছে আৰু মোবাইলটো আমি এতিয়া ধুনীয়াকৈ চাম ওপৰৰ একদম দৃশ্যটো ধুনীয়াকৈ আহিব তাৰপিছত আৰু এতিয়া আহিছোঁ ছায়েন্স মিউজিয়াম চাবলৈ ইয়াতো টিকেট কাটিলোঁ আৰু বহুত বেছি ভিৰ মই ইয়াৰো ভিডিঅ'টো মই এক্সট্ৰাকৈ লৈ আনিম আপোনালোকক কিন্তু বহুত দীঘল হৈ যাব সেইকাৰণে এক্সট্ৰাকৈ আনিলে ভিডিঅ'টো কি হয় চাবলৈ ভাল হ'ব এইটো ব্লগ হয় ব্লগ ভিডিঅ'ত মই কি কৰি সেইখিনিহে দেখাইছোঁ আপোনালোকক আৰু এটা বহুত বেছি ফূৰ্তি পাইছে আৰু মানে কি ইয়াত সৰু ল'ৰা ছোৱালীবোৰ যিহেতু মানে এতিয়া সিহঁতে বুজি পাইছে ন বেটা আৰু 5 বছৰ পৰা বুজি পায় আৰু ন 5 বছৰ পৰা সেইখিনি দেখাবলৈ লাগে আৰু এক্টিভিটি কিছুমান আছে সিহঁতৰ ছায়েন্সৰ আৰু এইফালে পাৰ্ক এখনো আছে ছায়েন্স মিউজিয়ামত পাৰ্ক এখন আছে পাৰ্কলৈ মানে আহিলে আৰু তাৰপিছত হঠাতে বতৰটো বহুত বেয়া কৰি দিলে ইমানেই গৰম মানুহৰ ভিৰত মানে ইমানেই গৰম বাহিৰত কিন্তু মুকলি বাহিৰত বহুত বেছি ভাল লাগে একদম শেষৰ সময়খিনি গধূলি হ'ব হৈছেগৈ আৰু ইমান বতাহ মাৰিছে নহয় বহুত বেছি ভাল লাগে 3টা ঠাইত ফুৰিলোঁ আৰু প্লেনেটৰিয়াম জু আৰু ছায়েন্স মিউজিয়াম এই 3টা ঠাইত ফুৰিবলৈ মানে পালোঁ আৰু গধূলি হৈ গ'ল এতিয়া বতাহ চতাহ মাৰিছে এতিয়া আৰু আমি খাই মেলি আৰু ৰুমলৈ যামগৈ আৰু ৰুমত গৈ আজি থাকি আৰু কাইলৈ নেক্সট আমি খুৰীঘৰলৈ যামগৈ উত্তৰ গুৱাহাটীত থাকে খুৰীঘৰটো আপোনালোকক মই দেখাই যাম আৰু কি কৰিলোঁ কি নাই কৰা কোন আছে সকলোবোৰ আপোনালোকক দেখাই যাম মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু এতিয়া নেক্সট দিনাখন এয়া হোটেলৰ পৰা আমি আৰু ওলাই আহিলোঁ চব মানে টলি বেগ পেকিং কৰি ওলাই আহিলোঁ এতিয়া আমি কামাখ্যা মন্দিৰত যাম ইয়াৰ মানে হোটেলৰ পৰা কামাখ্যা মন্দিৰৰ বেছি দূৰ নহয় আধা ঘণ্টা ৰাস্তা তাৰপিছত সেই দাদাজনে আহিলে দাদাজনে ইমান ধুনীয়াকৈ লৈ গৈছে নহয় আমাক মানে আৰু বহুত ভাল লাগিলে যিহেতু দাদাজনে সকলোখিনি জানে ন মানে ক'ত কি আছে আৰু আমাক মানে কৈ দিছোঁ ক'ত যাম আৰু দাদাজনে লৈ গৈ আছে আৰু একদম ধুনীয়াকৈ গৈ আছোঁ আমি আৰু
আৰু এয়াৰ মই লৈ ল'লোঁ ফুল মিঠাই আৰু ধূপ মানে চাকি এগছ দিওঁ বুলি এতিয়া কামাখ্যা মন্দিৰলৈ দুইটা আমি গোটেই তিনিটা ওলাই গৈছোঁ আৰু চাদৰ মেখেলাযোৰ পিন্ধিছোঁ যিহেতু মন্দিৰ হয় ন চাদৰ মেখেলাযোৰ পিন্ধিলে মনটো বেছি ভাল যি হ'লেও পিন্ধিলেও কোনো কথা নাই মানে মোৰ মনটোৰ কথা কৈছোঁ চাদৰ মেখেলাযোৰ পিন্ধিলে মানে মনটো ভাল লাগে আৰু ইয়াতো মানুহ বহুত বেছি মানে মানে বহুত বেছি আৰু মানুহ আজি হৈছে আজি 19 তাৰিখ আজি 19 তাৰিখ নহয় আজি 17 তাৰিখ হয় আজি 17 তাৰিখ কাইলৈ 18 তাৰিখ কাইলৈ মানে শাওণ মাহটো সোমাব শাওণ মাহলৈ ৰখি থাকিবলৈ নহ'লগৈ আৰু টাইমটো নিমিলিব যিহেতু ইয়াতে শাওণ মাহতো বহুত বেছি মানুহ হয় কিন্তু এতিয়াও বহুত বেছি মানুহ হৈছে আমি ৰাতিপুৱা মানে 8টা বজাত যিহেতু ওলাইছোঁ ইয়াতে 8:30 বজাত পাই গৈছোঁহি আৰু ইয়াতে চাকি এগছ দিওঁ আৰু তো আপোনালোকে চাই থাকিব আৰু কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ ইয়াত ভিউ পইণ্টটোত অলপমান ৰখি মেলি ফটো চটো উঠাম আৰু 7 বছৰ আগতে ইয়ালৈ আহিছিলোঁ তাতো মানে তেতিয়া ফটো উঠাইছিলোঁ আৰু তেতিয়া ভিউ পইণ্টটো অকণমান বেলেগ আছিলে এতিয়া মানে ধুনীয়া হৈছে আৰু দুকপিমান ফটো উঠাম আৰু যিহেতু এইফালে আহিছোঁ আৰু ঠাইখিনি দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু সঁচাকৈ মানে ভিডিঅ'তকৈ মানে নেচাৰেল ভিউটো বেছি ধুনীয়া আৰু মানে ভিডিঅ'ত যিমান ধুনীয়া লাগে তাতকৈ বেছি ধুনীয়া ইয়াতে অকণমান ফটো চটো উঠালোঁ দাদাজনে ফটো উঠাই দিলে আৰু আমাক তললৈ মানে ভিডিঅ'টো কৰিছোঁ ইমান ধুনীয়া লাগিছে ন ভিউটো বহুত ভাল লাগে আৰু এতিয়া আহি পালোহি আমাৰ খুৰীজনী ঘৰ আৰু খুৰীজনী ঘৰত আমাৰ ভণ্টি ছোৱালী তাই মানে খুৰী ঘৰত ভণ্টি দুজনী আছে আৰু ভাইটি আছে আৰু খুৰা বৰ্তমান ঢুকাইছে আৰু খুৰী আছে ভণ্টি ডাঙৰ ভণ্টি বিয়া হৈ গ'ল তাই সেই টিকলিজনী তাই ছোৱালী হয় তাই 4 বছৰ হৈছে আৰু বেটাই মানে বহুত ফূৰ্তি পাইছে দুইটাই মানে ইমান খেলিছে নহয় কি ক'ম আৰু বহুত ফূৰ্তি মানে পাইছে আৰু আনফালে আপোনালোক দেখাই গৈ আছোঁ দেই আৰু এইফালে ডাঙৰ ভণ্টিৰ কথা কৈছোঁ যে তাই বিয়া সময়ত তাই ছোৱালী সেই ডাঙৰ ভণ্টি হয় তাই আৰু কি কৰোঁ সকলোখিনি দেখাই গৈ থাকিম আৰু এতিয়া গধূলি আড্ডা মাৰিছোঁ ইমানে লেকচাৰ হয় আমাৰ জানেনে কিমান বছৰ পাছত লগ পাইছোঁ ফোনত কথা পাতোঁ যদি ফিজিকেলি পোৱা নাছিলোঁ ন এনেকৈ বহুত বছৰ পাছত পাইছোঁ কিমান যে ভাল লাগিছে ফূৰ্তি লাগিছে আৰু লেকচাৰ দিছোঁ ভাইটি আৰু মানে ভণ্টি ভাগৰ ভাইটি আহিলে আৰু আমি আৰু তাই দাদু সেই মৰম লগা টিকলু এজনী মানে তাই মানে কথাবোৰ বহুত মৰম লাগে আৰু তাই মানে আহিছে ভিডিঅ' কৰিছে নি মই অকণমান ধুনীয়া হওঁ মানে এনেকৈ টাইপৰ লাগিছে আৰু আমাৰ মানে কথাবোৰ বিয়াত জমনি বিয়াত আৰু একদম নিজৰ ঘৰৰ নিচিনা আমি একেবাৰে তেজৰ সম্বন্ধ নাই কিন্তু আমাৰ ৰিলেশ্যনটো তাৰমানে ঘৰুৱা তেজৰ সম্বন্ধতকৈ বহুত বেছি ওপৰত হয় জানেনে তাৰপিছত আৰু এতিয়া আমি মেলা চাবলৈ ওলাইছোঁ ওচৰতে মেলা চাবলৈ পায়ো আমাৰ বহুত বেছি ভাল পাইছে ফূৰ্তি পোৱালিকেইটাই আৰু টমটমত যাম বুলি ভাবিছিলোঁ কিন্তু ভাইটি আহি পালেহি মানে ভণ্টি ভাগৰ ভাইটি আহি পালেহি এই ভাইটিৰ লগতে যাওঁগৈ বেছি দূৰ নহয় আৰু উঠি লৈ যাওঁগৈ এতিয়া মেলা পালোহি আৰু মেলাত মানে মেলাখনো ভাল লাগিলে দেই মেলাজনী ডাঙৰ নহয় কিন্তু মেলা মানুহ ইমানো বেছি হোৱা নাই ভিৰ নাই হোৱা পোৱালিক লৈ মানে মেলাখন ভাল লাগিলে আৰু
ভণ্টি ভাগৰ ভাইটি চাওকচোন বা এই পাকঘৰত মানে জুইশালীত কি বনাইছে মই দেখাইছোঁ এয়া বনাইছে গাহৰি আমাৰ যিহেতু মানুহজনে খাই বহুত বেছি পালে ময়ো খাওঁ বুলি ভাবিছিলে কিন্তু মই নাখাওঁ আৰু তাৰমানে ভাইটিয়ে যে ইমান মৰমত গাহৰি আনি পাকঘৰ জুইত বনোৱা এটা ইমান গেলা গৰমত আপোনাক কি ক'ম আৰু এয়াই মৰম আৰু মানে বিশেষকৈ মৰমবোৰ দেখাবলৈ দৰকাৰ নাই আৰু এয়াই মৰম আপোনালোকক মানে ফাৰ্ষ্ট টাইম ভাইটিক লগ পাইছোঁ দেই মানে ভণ্টি বিয়া হৈ যোৱাৰ পিছত লগ পোৱা নাছিলোঁ এই একদম পূৰা গাহৰি বনাইছে খাবলৈ বহুত ভাল হৈছে বুলি কৈছে মানুহজনে মই যিহেতু গাহৰি এৰি দিলোঁ আগতে খাইছিলোঁ গাহৰি আৰু আজি হৈছে নেক্সট দিনা আৰু এই গুৱাহাটী আহিছোঁ যে এতিয়া ফেঞ্চি বজাৰ নোসোমাকৈ কেনেকৈ থাকোঁ আৰু জাহাজত উঠিবলৈ একদম পূৰা ঢাপলি মেলি আমি দুইজনী ওলাই আহিছোঁ ভণ্টি আৰু মই দুইজনী একদম পূৰা আৰু গৈ থাকক বাৰু দেই মোৰ লগতে মই বজাৰখন দেখাম বাৰু ওলাই আহিছোঁ এতিয়া আমি জাহাজত যাম 10 মিনিটমান লাগিব আৰু ফেঞ্চি বজাৰলৈ আৰু এতিয়া গধূলি আমি এতিয়া খানা খাবলৈ বহিছোঁ কিন্তু ওলাই গৈছিলোঁ এতিয়া কেইটা বাজিলে জানেনে 12টা বাজিবলৈ হ'ল এতিয়া আমি এখন ধুনীয়া ধাবাত ৰেষ্টুৰেণ্ট বৰ ধুনীয়া দেই ফেমিলিক লৈ আমি মানে ধুনীয়াকৈ বহি আৰু খাবলৈ বহিছোঁ এইফালে দাদাহঁতৰ মানে বাকী ভাইটি আৰু আমি গোটেইখিনি আৰু একেলগতে খুৰীহেঁতি আমি গোটেইখিনি ওলাই আহিছোঁ খানা খাবলৈ ভাল লাগিছিলে যিহেতু মানে চিম্পুলকৈ আমি ভেজ থালি লৈছিলোঁ পনীৰ লৈছোঁ যেতিয়া আমাৰ ৰাতি হ'ল ন মাছ মাংস আমাৰ কোনো নাখায় গেছ হৈ যাব ন এতিয়া এইটো সময়ত খালে সেইকাৰণে পনীৰ লৈছোঁ খাবলৈ খানাটো বহুত ভাল লাগিছিলে যিহেতু ভোকো লাগিছিলে আমি খাবলৈ গৈছিলোঁ ৰাতি 7:30টাৰ পৰা শ্ব' মানে চিনেমা চাব গৈছিলোঁ মানে আৰম্ভ হৈছিলে শ্ব' মালামাল বয়জ নতুন এখন চিনেমা ৰিলিজ হৈছে ভাইটিয়ে ক'লে টিকেটটো আগতে কাটি থৈ দিওঁ টিকেট কাটি থোৱা আছিলে আমি গ'লোগৈ আৰু চাবলৈ আৰু এতিয়া হৈছে নেক্সট ডে মই গোটেইকেইদিন ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ এদিন দেখাবলৈ দিগদাৰ হৈছে এতিয়া হৈছে শৰাইঘাট দলং পালোহি এতিয়া মানে যাম দীপৰ বিল ফালে অলপমান যাম অকণমান বৰষুণ দিছে আৰু ইয়াৰ দীপৰ বিল অলপমান ভিউ আপোনালোকক দেখাই দিছোঁ দীপৰ বিলৰ ভিউ মানে ইয়াত মানে ধৰি লওক পিকনিক প্লেচো হয় আৰু পিকনিক টাইমতো মানে খায় আৰু ইয়াত ধুনীয়াকৈ মানে ইয়াত আৰু দোকান চোকান বহে আইচক্ৰীম আৰু ইয়াত দীপৰ বিলৰ মাছ গান এটা আছে নহয় গানটো মনত পৰা নাই দেই ৰ'ব গান এটা আছে নহয় দীপৰ বিলৰ মাছ মানে মাছ ধৰি ইয়াত বিক্ৰী কৰে আৰু ইয়াৰ অলপমান ভিউ আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া আহিছিলোঁ অটল উদ্যান মানে ইয়াত সৰু এখন পাৰ্ক আছে বেটা মানে পাৰ্ক চাওঁ কৰি আছে পাৰ্ক মানে সিহঁতৰ শেষে নহয় পোৱালিবোৰ মানে পাৰ্ক আৰু এনেকুৱা মেলা চেলাইবোৰ শেষেই নহয় সিহঁতে চাই থাকিব মন কৰে মানে শ্বপিং মানে বহুত বেছি ভাল পায় এতিয়া পাৰ্কখনলৈ আহিলোঁ বেটা অকণমান এনজয় কৰক বুলি অলপ বৰষুণ আকৌ দিছে জানে না আজি লাষ্ট হয় কাইলৈ যিহেতু ঘৰলৈ যামগৈ আৰু আজি লাষ্ট ভিডিঅ' দেই আৰু এয়া অলপমান কৰিছোঁ
এতিয়া এণ্ড কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো পাৰ্কখন অকণমান দেখালোঁ বেটা এনজয় কৰিছে ফটো চটো উঠোৱা হ'ল আৰু 2 কপিমান ফটোখিনি আপোনালোকক বেলেগকৈ শ্বেয়াৰ কৰিম আজিলৈ বাই বাই গুৱাহাটী বাই বাই কাইলৈ যিহেতু যামগৈ আজিলৈ বাই বাই ভিডিঅ' দি থাকিম